নমস্কাৰ কেৰুং ডাঙৰীয়া। নমস্কাৰ। আজি এটি পডকাষ্টৰ বাবে আপোনাৰ ঘৰলৈ আহিছোঁ। হয়, আপোনাৰ ভালনে? মই নিশ্চয় ভালে আছোঁ। আই এম ভেৰি ফাইন। হাউ আৰ ইউ? আই এম গুড টু, থেংক ইউ। থ্যাংক ইউ ভেৰি মাচ। আচ্ছা দাদা, বৰ্তমান সময় এটা কথা মন কৰিছোঁ যে কোনোবাই কৈ আছে সকলো ৰাশিৰ বাবে খুব অশুভ সময় চলি আছে। হয় হয়, মোৰ নিজৰো খুব বেয়া চলি আছে। এই বিষয়ে আপোনাৰ কিবা ক'বলগীয়া আছেনে? আচলতে কি জানে, মই বহুত দিনৰ পৰা ভাবি আছোঁ, মানে লাষ্ট ছাপ'জ 10-15 ডেজৰ পৰা মই ভাবি আছোঁ যে মই কওঁ নে নকওঁ। কিন্তু আজি যেতিয়া আপুনি কুৱেশ্যনটো কৰিয়ে দিলে, তেতিয়া নিশ্চয় ক'ব লাগিব। কিন্তু ৰাইজে ভয় নাখাওক। শ্ৰদ্ধ ৰাইজ নমস্কাৰ, ভয় নাখাওক। এতিয়া চলিছে অংগৰাগ যুগৰ সময়, অতি অশুভ যুগ, আৰু ইয়াৰ প্ৰতিকাৰো আছে। গতিকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আচলতে ভাল বেয়া সময়খিনি জগতত আহিয়ে থাকিব আৰু গৈয়ে থাকিব। যদি আমি ঈশ্বৰৰ ওপৰত পৰম কৃপাময় নেদেখাজনৰ সদায় স্মৰণ কৰোঁ, অন্তৰত ৰাখোঁ, তেতিয়া কেতিয়াও আপোনাৰ সময়খিনি সম্পূৰ্ণ বেয়া হ'ব নহয়। বেয়া সময় আহিব, কিন্তু আপুনি ইয়াৰ পৰা হাত সাৰিব পাৰিব। আৰু এই অংগাৰক যুগ বহু বছৰৰ মূৰত, বহু বছৰৰ পাছত আকৌ ঘূৰি আহিছে। মংগল হৈছে অগ্নিকাৰক গ্ৰহ, গতিকে ইয়াক ৰেড প্লেনেট বুলি কোৱা হয়। এই বছৰটোত যোৱা কিছুদিনৰ পৰা মংগল গ্ৰহৰ যোনটো ট্ৰেনজিট হৈছে, মংগল বহি আছে সিংহ ৰাশিত, কেতু বহি আছে সিংহ ৰাশিত, ৰাহুৱে অপজিট ফালৰ পৰা দৃষ্টি দি আছে, তাৰমানে ৰাহু বহি আছে কুম্ভ ৰাশিত। গতিকে ৰেড প্লেনেট হৈছে মংগল গ্ৰহ, আৰু মংগল হৈছে অগ্নিকাৰক গ্ৰহ, ফায়াৰ কালক প্লেনেট, আৰু ৰাহু হৈছে বায়ুকাৰক গ্ৰহ। যদি ক'ৰবাত জুই লাগে আপুনি মন কৰিব, আৰু তেতিয়া যদি এয়াৰ ফ্ল' থাকে, তেতিয়া কিন্তু অগ্নিৰ তীব্ৰতাটো বেছি হয়। গতিকে এই বছৰ যেতিয়া অগ্নিকাৰক গ্ৰহৰ ওপৰত ৰাহুৱে সমসপ্তম দৃষ্টি দি আছে, যেতিয়া যেতিয়া গ্ৰহচক্ৰত ৰাহু আৰু মংগল একেলগে বহি থাকে, নতুবা অপজিট ফালৰ পৰা দৃষ্টি দিয়ে, তাকো এইবছৰ মংগলৰ লগত আকৌ কেতু বহি আছে সিংহ ৰাশিত। গতিকে অহা 28 জুলাইলৈ অতি অশুভ সময়, আৰু সকলো ৰাশিৰ বাবে অশুভ সময়। যিসকলৰ মংগল গ্ৰহ নিচস্ত হৈ আছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে, নতুবা যিসকলৰ চৰ ৰাশি মেষ ৰাশিৰ অধিপতি হৈছে মংগল, বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল, নতুবা তুলা ৰাশি, মকৰ ৰাশি আদি চৰ ৰাশিৰ লোকসকলৰো কিন্তু এই বছৰ মানে এই সময়খিনি কিছু বেয়া। কিন্তু কমপ্লিট বছৰটোৱে বেয়া হ'ব পাৰে, কাৰণ মংগলৰ বছৰ 2025। মই আগতীয়াকৈ আগতে বহুত কৈ থৈছোঁ, বহুত আগতেও কৈ থৈছোঁ যে 2025ৰ মূলাংক কৰিলে 9 নম্বৰ আহে, আৰু 9 নম্বৰটো হৈছে মংগলৰ নম্বৰ। গতিকে সিংহ ৰাশিত মংগল আৰু কেতুৰ যি সংযোগ আৰু ৰাহুৰ যে দৃষ্টি, অহা 28 জুলাইলৈ কিছুমান ৰাশিয়ে অতি সাৱধান হ'ব লাগিব, আৰু সকলো ৰাশিয়ে কিন্তু সাৱধানেৰে আগবাঢ়িব লাগিব। কাৰণ বিভিন্ন ধৰণৰ অমংগল আৰু অশুভ সময় আপোনাৰ চলিছে, অলৰেডি সকলোৰে ষ্টাৰ্ট হৈ গৈছে। মন কৰিব, ইমান বছৰ যেনেকুৱা আপুনি জীয়াই আছিলে, ইমান বছৰতে আপুনি যেনেকুৱা শুভ ফল লাভ কৰিব পাৰিছিলে, এতিয়া কিন্তু সাংঘাতিক বেয়া সময় চলিছে। আপোনাৰ নিজৰ অন্তৰতে আহি যাব, তেনেকুৱা এটা সময় চলিছে। আচ্ছা ডাঙৰীয়া, এটা কথা, কি কি ধৰণৰ বেয়া হ'ব পাৰে আৰু কোনটো ৰাশি বেছি বেয়া হ'ব, তেনেকুৱা কিবা আছে নেকি? হয়, নিশ্চয়। মই অকণমান আগতে কৈ থৈছোঁ যে কিছুমান ৰাশিৰ বেয়া, সকলো ৰাশিৰ বেয়া হ'লেও সিমান বেয়া নহ'ব, আৰু প্ৰতিকাৰ যদি কৰে সকলোৰে ভাল হ'ব, সাংঘাতিক বেয়ালৈ নাযায়। বৰ্তমান সময়ত পৃথিৱীত এই যি দুখ চলিছে, সকলো ৰাশিৰ ব্যক্তিসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ সংৰাগ চাব বৃদ্ধি পাইছে আগতকৈ, টেনশ্যন ষ্ট্ৰেছ সাংঘাতিক ধৰণৰ বৃদ্ধি পাইছে, মানসিক অশান্তিত আপুনি ভুগিছে। আপুনি চালি চাব, যোৱা কিছুদিনৰ পৰা সকলোৱে মানসিক অশান্তিত ভুগি আছে, কোনো ধৰণৰ শান্তি নাই, পিছ নাই, আৰু নিজৰ ষ্ট্ৰেছ এণ্ড টেনশ্যন সদায় বৃদ্ধি পাই আছে। বিভিন্ন ধৰণৰ টেনশ্যনত আপুনি চলিছে, নিজকে যেন ঠিক ধৰি ৰাখিব নোৱাৰে, আপুনি বিচলিত হৈ আছে, কোনফালে যাম, কি কৰিম, তেনেকুৱা হৈ আছে। কিছুমান আপুনি আগতে মন কৰিব, আজিৰ পৰা বহু বছৰ আগতে বা অলপ দিন আগতেও আপোনাৰ বিভিন্ন ধৰণৰ টেনশ্যন আহে, সকলোৰে জীৱনতে টেনশ্যন আছে, কিন্তু ইমান বেছি হোৱা নাছিলে। এতিয়া সামান্য কাৰণটো আপুনি উত্তেজিত হৈ যায়, আপোনাৰ টেনশ্যন বৃদ্ধি পায়, আপুনি যেন কিবা এটা সাংঘাতিক বেয়া সময়ত ভিতৰেদি
পাৰ কৰি গৈ আছে তেনেকুৱা আপোনাৰ উপলব্ধি হ'ব, অনুভূত হ'ব। কেতু মানে ড্ৰাগন ষ্টেট, কেতুৰ কোনো মাথা নাই, হেড নাই। সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া ৰাহু কেতুৱে চুৰ কৰি অমৃত ভক্ষণ কৰিছিলে তেতিয়া কিন্তু নাৰায়ণে তেখেতৰ সুদৰ্শন চক্ৰৰ দ্বাৰা ৰাহু কেতুৰ খণ্ডন কৰিছিল। গতিকে ৰাহুৰ কিন্তু হেড আছে, মস্তক আছে, আৰু পেটৰ ফালৰ পৰা খণ্ডন হৈছিলে। গতিকে কেতুৰ কোনো ধৰণৰ মাথা নাই, মূৰ নাই, কেতুৰ কেৱল টেইল আছে, নেজডাল আছে। গতিকে কেতুৰ বাবে, কেতুৰটো মাথাই নাই, মূৰে নাই, চিন্তা কৰা শক্তিয়ে নাই, তাকো বহি আছে মংগলৰ লগত। মংগল হৈছে হিট প্লেনেট, ৰেড প্লেনেট, যুদ্ধ বিগ্ৰহৰ প্লেনেট। গতিকে অতি বেড প্লেনেট, ইভিল প্লেনেট আৰু ৰাক্ষস গোত্ৰীয় প্লেনেট। গতিকে এই সময়ছোৱা কিন্তু অহা 28 জুলাইলৈ আপোনাৰ বাবে, সকলোৰে বাবে কিছু বেয়া, কিছু অশুভ সময়। গতিকে সাৱধান হওক। আৰু এই সময়ছোৱাত কিন্তু চাব পতি পত্নীৰ মাজতো বিভিন্ন ধৰণৰ অশান্তি আদি লাগি আছে, কাজিয়া পেচাল লাগি আছে, প্ৰেমিক প্ৰেমিকাসকলৰো কাজিয়া পেচাল লাগিছে। গতিকে বন্ধুৰ লগত কাজিয়া পেচাল, বন্ধু বিচ্ছেদ, সকলোৰে কিছুমান বেয়া টেনশ্যন, আৰু সকলোৱে পাহৰি যায়। আগতকৈ কিন্তু পাহৰি যোৱাৰ যোনটো টেণ্ডেঞ্চি সেইটো কিন্তু বহুত বেছি হৈছে। ঘৰৰ পৰা আপোনাক কৈ দিছে কিবা এটা আনিব লাগে, আপুনি বেলেগ এটা কিবা বস্তু লৈ আনে, সেয়াও বেয়া। গতিকে সময়খিনিয়ে বেয়া, আৰু শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব। এই সময়টোত যোনটো সময় আপোনাৰ চলিছে, শত্ৰুৱে কিন্তু আপোনাক আমনি কৰিব, একেবাৰে নিজৰ মানুহ, ক্ল'জ মানুহ, ইভেন ব্লাড ৰিলেশ্যন, ৰিলেটিভ আপোনাৰ শত্ৰু হৈ পৰিব, শত্ৰু হৈ উঠিব। গতিকে কিন্তু আপুনি সাৱধান হওক, সময় অতি বেয়া, সকলোৰ বাবে বেয়া। অহা 28 জুলাইলৈ অংগৰাগ যুগ, এই অংগৰাগ যুগৰ বাবে আপুনি বিভিন্ন ধৰণৰ সাজু হ'ব লাগিব। আচ্ছা ডাঙৰীয়া, যিসকল মানুহ ৰিলেশ্যনশ্বিপত আছে সিহঁতৰ কাৰণে এইটো টাইম বহুত বেছি টাফ হ'ব গৈ আছে নেকি? হয় হয়, আচলতে কেতুৰ কামে হ'ল, মানে কেতু গ্ৰহটোৰ কামে হ'ল গোপন শত্ৰু বৃদ্ধি কৰা, নিজৰ মানুহ শত্ৰু হৈ যায়। আৰু ৰাহুৱে কিন্তু গ্ৰাস কৰে, মানে টকা পইচা আপুনি অৰ্জন কৰিছে এইটো সময়ত, কিন্তু ধৰি ৰাখিব নোৱাৰিব, গোটেইখিনি ওলাই যাব। গতিকে এইটো সময়ত নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি নকৰিব। নতুন ব্যৱসায়ত ইনভেষ্টমেণ্ট কিন্তু বহুত চাই চিন্তি কৰক, একেবাৰে ইনভেষ্টমেণ্ট আপোনাৰ ডুবি যাব পাৰে, নষ্ট হৈ যাব। আৰু কিবা ৰেমেডিজ দিব নেকি এইটো সন্দৰ্ভত? কেৱল মাহটো মানে জুলাই 28লৈ বেয়া হ'ব সেয়া নহয়, গোটেই বছৰটোৱে কিছু বেয়াটো আছেই, মংগলৰ বছৰ যিহেতু, আৰু মংগল কেতুৰ লগত সিংহ ৰাশিত বহি আছে, অংগৰাগ যুগ। আপুনি পিচ এণ্ড প্ৰস্পাৰিটি ধৰি ৰখাৰ বাবে মৰিকা যায়, তাৰমানে কিছুমানে গুটিমালি বুলি কয়, আৰু হিন্দীত মগৰা বুলি কয়, জেচমিন ফ্লাৱাৰ বুলি কয়, বঙালীত বেলি ফুল বুলি কয়। সেই বস্তুটো আপুনি ফ্ৰেছ ফ্লাৱাৰ যদি আনিব পাৰে বেছি ভাল। তেতিয়া আপোনাৰ ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত এটা ফ্লাৱাৰ বাজত বস্তুটো ৰাখি থওক। যদি তেনেকুৱা কৰিব নোৱাৰে তেতিয়া আপুনি নকল জেচমিন ফ্লাৱাৰো, তাৰমানে মৰিকাজাই যদি নকলো হয়, আপুনি ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখক, দেৱ কৰ্ণাৰত ৰাখক, আৰু প্ৰায় আপুনি জেচমিন পাৰফিউম ইয়াৰ ওপৰত অকণমান দি ৰাখক, সদায় দিয়ক। তেতিয়া কিন্তু আপোনাৰ যিখিনি অশুভ টাইম চলিছে কাট খাব। আৰু মংগল হৈছে কটা, চিঙা, ৰক্তপাত আদিৰ প্লেনেট। গতিকে এই ধৰণৰ যেতিয়া সময় চলি থাকে তেতিয়া কিন্তু আপুনি পাৰিলে ৰেগুলাৰলি বগলা দেৱীৰ স্তোত্ৰ পাঠ কৰক, বগলাৰ পূজা পাতল কৰক। ওম হ্ৰিং বগলামুখী সৰ্ব দুষ্টনা বাচং মুখং পদং স্তম্ভয় জিহ্বাং কিলং বুদ্ধিং বিনাশায় হ্ৰিং ওম সাহা। 28 জুলাইলৈকে আৰু কিবা ৰিমেডি আপুনি দিব নেকি? হয় হয়, প্ৰথমতে মই দেখুৱাই লওঁ, এয়া হ'ল এই বৰ্তমান সময়ত ৰাশি চক্ৰ। আপুনি মন কৰিব এইবিলাক প্লেনেট এনেকুৱা স্থানত বহি আছে গোচৰত। ৰাহু লগ্নত বহি আছে কুম্ভ ৰাশি, আৰু ইয়াতে মংগল আৰু কেতু সংযোগ হৈছে। মংগলৰ লগত ৰাহু বহিলেও অংগাৰক যুগ, আৰু ৰাহুৱে সমসপ্তম দৃষ্টি দি আছে, লগত কেতু বহি আছে, এয়াও হ'ল অংগাৰক যুগ। গতিকে এই যুগটোৰ বাবে সকলোৰ বাবে সময়খিনি বৰ টেনশ্যনদায়ক, বৰ প্ৰব্লেমেটিক। আপুনি চাই থাকক, ৰাহু মানে বায়ু গ্ৰহ, উইণ্ড, আৰু বায়ু মানে পৱন পুত্ৰ, বতাহৰ পুত্ৰ হনুমান, গতিকে পৱন পুত্ৰ বুলি কোৱা হয়। গতিকে হনুমানৰ পূজা পাতল আপুনি এই সময়ছোৱাত সদায় কৰি থাকক। হনুমান চালিচা পঢ়ক, হনুমানক সদায় ৰঙা ফুল দিয়ক, হনুমানক অৰেঞ্জ কালাৰৰ সেন্দুৰ প্ৰদান কৰক। আৰু লগতে যদি আপুনি হনুমান চালিচা পঢ়িব নোৱাৰে, বেছি টান বুলি ভাবে, তেতিয়া মন্ত্ৰ মাতিব সদায়, এভৰিডে। অঞ্জলি পুত্ৰ মহাবল ৰামদূত মহাবীৰ বজ্ৰাংগী হনুমন্তে নম, সদায় জপ কৰি থাকক।
ৰাহুৰ দেৱী হৈছে ছিন্নমস্তা আৰু কেতুৰ দেৱী হৈছে ধূমাৱতী। কামাখ্যাতো ছিন্নমস্তা আৰু ধূমাৱতী দেৱীৰ মন্দিৰ আছে। গতিকে এই সময়ছোৱাত ওম ৰাহুৱে ওম কেতৱে এই মন্ত্ৰটো আপুনি মংগলৰ মালাদান হৈছে আচলতে পোৱালমণিৰ মালাদান, সেই মালাদানটো জপ কৰক। সাধাৰণতে ৰাহু কেতুৰ মন্ত্ৰ ৰুদ্ৰাক্ষৰ মালা জপ কৰা হয়, কিন্তু আপুনি এই সময়খিনিৰ বাবে প্ৰবলৰ মালাত ৰাহু কেতুৰ মন্ত্ৰ জপ কৰক, নিশ্চয় ফল লাভ কৰিব পাৰিব। আৰু মনত ৰাখিব, ৰঙা বস্ত্ৰত অকণমান পাচলি বান্ধি মাজে সময়ে নদীৰ পানীটো উটুৱাই দিয়ক। কেতুৰ অশুভ প্ৰভাৱত বিষ থকা জন্তুৱে আপোনাক কামুৰিব পাৰে, খুটিব পাৰে। গতিকে ৰূপৰ এটা সাপ, আগলৈ শাওণ মাহ আহি আছে, আপুনি এতিয়াই প্ৰমিছ কৰক, সাপডাল আপুনি শিৱলিংগত গাখীৰ, ভাং আৰু বেলপাতৰ সৈতে আগবঢ়াওক। শাওণ মাহৰ যিকোনো এটা সোমবাৰে আপুনি এতিয়াই শিৱ বাবাৰ ওচৰত প্ৰমিছ কৰি ৰাখক। গতিকে এই অংগাৰাগ যোগে আপোনাক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে, সকলো ফালেদি আপুনি শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ, নমস্কাৰ। আপোনালোকক ইয়ালৈ অহাৰ বাবে মই অসংখ্য ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ দাদা।